নমস্কাৰ দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ ইউটিউব চেনেল বিয়ান এডুকেয়াৰলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ গণিত বিষয়ৰ ত্ৰিকোণমিতিৰ অনুশীলনীৰ পৰিচয় যিটো 6.1 অনুশীলনীৰ প্ৰশ্নবোৰ মই তোমালোকলৈ আগবঢ়াম। গতিকে তোমালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাবা আৰু লগতে যদি ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা। ঠিক আছে, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যে প্ৰথম প্ৰশ্ন আছিল তোমালোকৰ 6.1 অনুশীলনীৰ ত্ৰিভুজ ABCৰ বি কোণটো সমকোণ আৰু AB ইকুৱেল টু আছিলে 24 সেন্টিমিটাৰ, BC ইকুৱেল টু 7 সেন্টিমিটাৰ হলে তলত দিয়া প্ৰশ্নবোৰ আমি উত্তৰ কৰিব লাগে। যে sin A আৰু cos A এৰ মানটো আমি নিৰ্ণয় কৰিব লাগে। যে প্ৰথমতে আমি কি কৰিম, যে এটা আমি সমকোণী ত্ৰিভুজ আঁকি লম। এক নম্বৰ প্ৰশ্নটোৰ মই সমাধান কৰিব বিচাৰিছো। যে প্ৰথমতে আমি এটা সমকোণী ত্ৰিভুজ আঁকি লম। আমাৰ সমকোণী ত্ৰিভুজটোৰ কি দিয়া আছিল, যে বি কোণটো সমকোণ দিয়া আছিল, বি সমকোণ ABC এটা আমাৰ সমকোণী ত্ৰিভুজ। তাৰ লগতে কি দিয়া আছিল, যে AB ইকুৱেল টু দিয়া আছিল 24, এইটো 24 সেন্টিমিটাৰ। তাৰ পাছত BC ইকুৱেল টু দিয়া আছিল 7 সেন্টিমিটাৰ। তেন্তে আমাৰ sin A cos A আৰু দ্বিতীয় প্ৰশ্নটো আছিল sin C আৰু cos C ৰ মান আমি উলিয়াব লাগে। গতিকে আমি কেনেধৰণে আমি প্ৰথমতে সমাধান কৰিম, যে আমি প্ৰথমতে আমাৰ যেহেতু আমি ত্ৰিকোণমিতিৰ অনুপাতবোৰ বা ৰেচিঅ'বিলাক আমি যেতিয়া নিৰ্ণয় কৰিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ কি আছিল, যে ত্ৰিভুজটোৰ আমি বাহুবোৰৰ মাপ আমাক ফাৰ্ষ্টে উলিয়াব লাগিব। কাৰণ কিয়, আমাৰ সেই তিনিটা বাহুৰ লৈতো আমি কি কৰিছিলোঁ, ত্ৰিকোণমিতিৰ যি অনুপাতবোৰ পাইছিলোঁ আমি, সেইকাৰণে আমি কি কৰিম, যে প্ৰথম দুটা যিহেতু আমাৰ বাহুৰ মাপ দিয়া আছে, আমি তৃতীয় বাহুটোৰ মাপ আমি উলিয়াব লাগিব। আমাৰ প্ৰথমতে আমি লিখিম যে দিয়া আছে ত্ৰিভুজ ABC কোণ B ইকুৱেল টু 90 ডিগ্ৰী, AB ইকুৱেল টু দিয়া আছিল 24 সেন্টিমিটাৰ, BC ইকুৱেল টু দিয়া আছিল 7 সেন্টিমিটাৰ। গতিকে আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি কিনে আমি কি কৰিম, ইয়াৰ যিডাল কৰ্ণ আছে সেই কৰ্ণডালৰ মাপ আমি উলিয়াম। গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব, যে AC স্কয়াৰ ইকুৱেল টু আমি কি পাম, যে কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ, তাৰ মানে AB স্কয়াৰ প্লাস BC স্কয়াৰ। এতিয়া আমাৰ যেহেতু AB আৰু BC মানটো আমাক দিয়া আছিল, গতিকে AB আৰু BC মানটো আমি ইয়াত ব্যৱহাৰ কৰি আমি AC মানটো উলিয়াই লম। গতিকে AC ইকুৱেল আমি কি পাম, যে ইয়াৰ বৰ্গমূল লম 6 to 5, গতিকে ইয়াৰ বৰ্গমূল কি পাম আমি, AC ইকুৱেল টু 25। গতিকে AC মানটো আমি কিমান পালো, 25 সেন্টিমিটাৰ পালো। এতিয়া আমাৰ যি প্ৰশ্ন আছিল, এক নম্বৰ প্ৰশ্নটোৰ এক নম্বৰ অংকটো কি আছিল, sin A। আমি গতিকে এক নম্বৰ অংকটোৰ আমি sin A মানটো উলিয়াম। এতিয়া sin A ইকুৱেল টু আমি কি পাম, মই আগতে কৈছিলো যে sin A মানে কি আছিল, sin মানে কি আছিল, লম্ববায়ু কৰ্ণ লক। গতিকে sin A কোণ আপেক্ষে, এইটো কোণ আপেক্ষে আমাৰ লম্ব কিডাল, এইডাল BC বা কৰ্ণ কি হ'ব AC। গতিকে আমি মানবিলাক বহাই দিম। BC মানটো আমি কিমান পাই আছিলো 7 আৰু AC মানটো কিমান পাই আছিলো 25। যেহেতু আমাৰ অনুপাত
ত্ৰিকোণমিতিৰ অনুপাতৰ যেহেতু একক নাথাকে কিয়নো অনুপাতবোৰ একক বিহীন গতিকে আমি আমাৰ উত্তৰটো যেহেতু আমাৰ ইয়াৰ লোৱেষ্ট টাৰ্মটো অৰ্থাৎ ইয়াৰ লঘিষ্ঠ আকাৰৰ ভগ্নাংশ এইটোৱে হৈছে গতিকে আমাৰ এনসাৰ এইটো হৈ পাম ঠিক তেনেকৈ sin a টো হ'ল তাৰ পাছত আমাৰ কি আছিল cos a দুই নম্বৰটো আমাৰ কি আছিল cos a মানে কি পাম এটো কোণ আপেক্ষে লগ ফুক ভূমি বাই কৰ্ণ গতিকে ভূমি কি আছিল ab বা কৰ্ণ কি আছিল ac গতিকে এইটো আমি কিমান পাম 24 মানবিলাক বহাই দিয়া 24/25 এনে ধৰণে আমি sin a আৰু cos a মানটো আমি উলিয়াব পাৰিম ঠিক তেনেকৈ দ্বিতীয় অংকটো কি আছিল দুই নম্বৰটো যে sin c এতিয়া কথা হ'ল এইবাৰ আমাৰ a কোণ নাই আমাৰ এবাৰ c কোণ আপেক্ষে আমি উলিয়াব লাগিব তাৰ ত্ৰিকোণমিতিৰ অনুপাতটো sin মানে কি আছে লম্ব বাই কৰ্ণ গতিকে sin c a কোণটো আপেক্ষে আমাৰ লম্ব গুণডাল হ'ব মই আগতে কৈছিলো যে এটা যিটো কোণ আপেক্ষে আমি ত্ৰিকোণমিতিৰ অনুপাতটো উলিয়াম সেই কোণটো আপেক্ষে সদায় এটা ভূমি হ'ব আনটো কৰ্ণ হয় গতিকে আমাৰ কি হয় গতিকে আমি যে sin c এই কোণটো আপেক্ষে আমাৰ লম্ব বাই কৰ্ণ গতিকে এইটো কোণ আপেক্ষে লম্ব বাই কৰ্ণ এইটো কি হ'ব লম্ব গুণডাল এইডাল কৰ্ণটো সদায় একে থাকে গতিকে লম্ব বাই কৰ্ণ মানে কি হ'ব ab বাই ac গতিকে ইয়াত মান বহাই দিয়া ab মানটো আমি কিমান পাম 24 ac মানটো আমাৰ কিমান আছে 25 গতিকে এইটো হ'ল ঠিক তেনেকৈ sin c উলিয়ালো এবাৰ আমাক কি উলিয়াব লাগে cos c গতিকে আমি এবাৰ cos c উলিয়াম cos c একে হয় যে cos মানে কি লক ফুক ভূমি বাই কৰ্ণ গতিকে c কোণ আপেক্ষে ভূমি কি হ'ব bc বা কৰ্ণ কি হ'ব ac গতিকে bc মানটো বহাই দিয়া bc আমাৰ কিমান দিয়া আছিল 7/25 গতিকে আমাৰ উলিয়াব লগা উত্তৰটো আমি এনেকুৱাকৈ উলিয়াব পাৰিম নিশ্চয় বুজি পাইছা তোমালোকে এবাৰ আন এটা আমি প্ৰশ্ন লৈ যাম এবাৰ দ্বিতীয় প্ৰশ্ন দিয়া আছিল যে চিত্ৰত আমাৰ আঁকি দিয়া আছে দ্বিতীয় চিত্ৰটোৰ কাৰণে দ্বিতীয় প্ৰশ্নটোৰ কাৰণে চিত্ৰটো আছিল PQR য'ত সমকোণটো দিয়া আছিল এবাৰ Q2 তাৰ পৰিপি দিয়া আছিল যে PQ = 12 সেন্টিমিটাৰ ঠিক তেনেকৈ দিয়া আছিল PR = 13 সেন্টিমিটাৰ তেতে আমাৰ নিৰ্ণয় কৰিব লাগে কি tan p - cos cot r tan p - cot r আমি নিৰ্ণয় কৰিব লাগে গতিকে আমি লিখি লম 2 নম্বৰ সমাধান দিয়া আছে আগৰ নিচিনাকৈ লিখি লোৱা প্ৰথম অংশখিনি দিয়া আছে ত্ৰিভুজ PQ r ৰ q কোণ 90 ডিগ্ৰী তাৰ পিছত কি দিয়া আছে PQ = 12 সেন্টিমিটাৰ ঠিক তেনেকৈ PR = দিয়া আছে 13 সেন্টিমিটাৰ গতিকে আমি কি কৰিম যে আমাৰ তৃতীয় বাহুটোৰ মাপ আমাক দিয়া নাই গতিকে আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি আমি তাৰ তৃতীয় বাহুটোৰ মাপ আমি নিৰ্ণয় কৰিম গতিকে আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিম এটাকে পাইথাগোৰাছৰ সূত্ৰ মতে কৰ্ণ কি আছিল ইয়াত কৰ্ণ আছিল PR যে PR স্কয়াৰ ইকুৱেল আমি কি পাম PQ স্কয়াৰ প্লাস QR স্কয়াৰ গতিকে আমাৰ এটো মানটো আমাৰ কিমান পাই আছিল PR মানটো 30 স্কয়াৰ তো PQ মানটো আমাৰ দিয়া আছিল 12 স্কয়াৰ আৰু এটো মানটো আমাৰ উলিয়াব লগা গতিকে এটো মান 169 এটো 144 plus QR square আৰু ইয়াৰ পৰা আমি QR square মানটো আমি উলিয়াম 169 minus 144 QR square মানে কি ওলাব ইয়াৰ পৰা 25 গতিকে ইয়াৰ পৰা আমি কি পাম
কিউ আৰ ইকুৱেল 5 আহিব বৰ্গমূল লম তে 25 বৰ্গমূল কি 5 এতিয়া আমাৰ কি প্ৰশ্নটো কি আছিল যে আমাৰ এটাকে আমি কি উলিয়াব লাগে 10p minus cot r এটোৰ মাপ আমাক উলিয়াব লাগে তে 10p মানে এই p কোণ সাপেক্ষে আমাৰ 10 ৰ অনুপাতটো গতিকে 10 মানে কি আছিল লম্ব বাই ভূমি গতিকে এটো কোণ সাপেক্ষে লম্ব গুণডাল এইডাল গতিকে কি পাম আমি qr বাই ভূমি আমাৰ কি আছিল pq মাইনাস পদ মানে কি আছিল পদ মানে আছিল আমি এইমাত্ৰ কি পালো যে 10 মানে কি আছিল যে লম্ব বাই ভূমি দে লম্ব বাই ভূমি উলটাই দিলে আমি কি পাম কটৰ অনুপাতটো পাম গতিকে এটো কোণ সাপেক্ষে আমাৰ লম্ব বাই ভূমি উলটা হৈ দিয়া তাৰ মানে কি ভূমি বাই লম্ব গতিকে এটো কোণ সাপেক্ষে ভূমি গুণডাল qr গতিকে লম্ব কি আমি পাম pq গতিকে মানটো বহাই দিয়া এটো মানটো qr মানটো কি আছিল 5 pq মানটো আমি কিমান পাই আছিলো 12 মাইনাস 5/12 দুটা এটা যোগৰ আছে এটা বিয়োগৰ আছে কাটা কাটি গৈ 0 ওলাব উত্তৰ এইটোৱে 4 0 গতিকে মই 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নটোৰ সমাধান মই কৰাই দিছো ইতিমধ্যে তোমালোকৰ 3 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে sin a = 3/4 ইতিমধ্যে মই মোৰ আগৰ ভিডিওটোত মই তোমালোকক কৰাই দিছিলো গতিকে ইয়াৰ পৰৱৰ্তী মই নেক্সট প্ৰশ্নবোৰ আকৌ তোমালোকলৈ আগবঢ়াম গতিকে আজি এই 1 নম্বৰ আৰু 2 নম্বৰ সমাধানটো তোমালোকে ভালদৰে নিৰীক্ষণ কৰা গতিকে এনে ধৰণে আমি বাকিবোৰ প্ৰশ্ন আমি সমাধান কৰিবলৈ আমি আগবাঢ়িম গতিকে এইখিনিয়ে মই তোমালোকৰ আজি পাঠটোত মই এই দুটা পাঠৰ অংক দুটাৰ অনুশীলনীৰ যি প্ৰশ্নখিনি আছে সেই প্ৰশ্নখিনি তোমালোকক মই বুজাৰ কাৰণে আগবঢ়াইলো গতিকে আশা কৰিছো তোমালোকে সকলে ভালদৰে বুজি উঠিবা গতিকে এইখিনিয়ে মোৰ আজি পাঠত মই এইখিনিতে মই সামৰণি মাৰিছো নমস্কাৰ